শুন, এইটোতো মমাৰে ঘৰ। আমি নাহোৱে নহয় সেই পইচা পাতি অভাৱতে। এইটোৱে আগতে মোৰ ঘৰটো ইয়াতে আছিলে, তেতিয়া মানে ইমান ধনী নাছিলে। এতিয়া মানে দাদাই চাকৰি কৰিলে নহয় মমায়েটো, সেইকাৰণে ঘৰটো ভালকৈ বনালে। আগতে মই ইয়াতে খুব খেলি আছিলোঁ জানো সৰুতে। এতিয়াহে সেই দেউতাৰ অৱস্থাটো ভাল নহয় আৰু সেইকাৰণে আমি এতিয়া এনেকৈ থাকিব লগা হৈছে। আৰু ঘৰত কোনো নাই নেকি মা? কাকোচোন দেখাই নাই। আছে আছে, মমায়েটোৱে ফোন কৰিছিলে নহয়, আহিবলৈকে দিছেহে। মোৰ চকুটোহে প্ৰব্লেম হৈ থকা কাৰণে কৈছে দেখাই ল'বি বোলে। মই আহিছোঁ, সেই যোৱাকালি আহিছে কানাডাৰ পৰা। এতিয়া মোৰ চকুটো দেখাম বুলি কৈছে, টাউনৰ মেডিকেললৈ লৈ যাব বুলি কৈছে। বহুত ভাল মমায়ে, গম পাইছেনে? বলচোন বল ভিতৰলৈকে যাওঁ। আৰু মামীও আছে এজনী, ভালকৈ কথা পাতিবি দেই, ভালকৈ কথা পাতিবি, একো বেয়াকৈ নকবি। যি সোধে তাকেই কবি। হ'ব মা হ'ব। আৰু কোন কোন আছে? ইমান ধুনীয়া ঘৰ। আজি মই এনেকুৱা ঘৰ মই আহিয়ে পোৱা নাই কোনোদিন। মা আমি ইয়াতে বহুত দিন থাকিম দিয়া না, মামাৰ ঘৰতে। আমাৰ যদি নিজৰে হয় আৰু মামাৰ ঘৰত বহুত দিন থাকিমেই। মোৰ যে লগৰ সেই ৰীমা, তাই যে মামায়েকৰ ঘৰত গ'লে একমাহ কৰি থাকে। মা আমিও থাকিম দিয়া না, ইমান ধুনীয়া ঘৰ। মোৰ থাকিবলৈকে খুব মন গৈছে। হেল্ল', কোন হয় আপোনালোক? কোন হয়? এনেকৈ ডাইৰেক্ট চিধাই ৰুমত সোমাই আহিলে যে নামাতা নেমেলাকে? কোন হয় আপোনালোক? ইটা উঠক। এই ৰামু কাকাজন ক'ত গ'ল? মই কৈ থাকোঁ যে বাহিৰৰ ফালে চকু কৰিবি। কোনোবা এনেকৈ সোমাই আহি গৈছে, তাৰ খবৰ নাই। তাক মই আজি কামৰ পৰা ওলাই দিম। ৰামু কাকা। মই মানে এখন ঘৰৰহে আৰু সেই দাদাৰ ঘৰ যে, সেইকাৰণে মানে কাকো নামাতিলে। মই মানে চিধা সোমাই আহিলোঁ আৰু সেই দাদাই কালি ফোন কৰিলে আহা বুলি। সেই ৰাতিপুৱাতে সেই বেগেতে লৰালৰিকৈ ওলাই আহিছোঁ ৰাতিপুৱা 5খনতে। দাদা ক'ত আছে জানো? আপুনি কোন হয় মই ধৰিব পৰা নাই। বোলো নিজৰে ঘৰ আৰু কাকনো সুধি থাকোঁ আৰু বোলে সোমাই আহিলোঁ আৰু। সেই আমাৰ এই শুনো সেই মমায়েকক লগ পাবলৈকে বহুত উৎপাত লগাই আছে। ইমান দিন বোলে লগ পোৱা নাই, মামা চা সেই আহিলোঁ আৰু ৰাতিপুৱাতে। একো খায়ো অহা নাই, বৰ ভোক লাগিছে। বোলো মমায়েৰ ঘৰতে কিবা খাবি বোলো, ঘৰত খাই থাকিব নালাগে আৰু বোলো। মমায়েৰ ঘৰত ঢেৰ বস্তু এনেকৈ কৈ আৰু আহিলোঁ। তাক জন্মৰ পৰা লগে পোৱা নাই নহয়, সেই কানাডা গুচি গ'ল। মমায়েকক সি লগে পোৱা নাই। এক্সকিউজ মি, আপোনাৰ ভুল হোৱা নাইতো? আপুনি ভুল এড্ৰেছত আহিছে। ইয়াত কোনো নাই দেই। আৰু ইমান দুখীয়া মানুহ কেনেকৈ আমাৰ লগত আলহী হ'ব পাৰে? কেনেকৈ আৰু আমাৰ নিজৰ লাগিব? আমাৰ কোনো ৰিলেটিভ নহয় দেই। আপুনি ইয়াৰ পৰা ওলাই যাওক দেই, ওলাই যাওক। আপুনি ক'লে হ'ব নেকি? এইটো আমাৰ মামাৰ ঘৰ। আপুনি কোন হয়? আপুনি ওলাই যাওক। এই ছোৱালী, তই কাক কথা কৈছ? মই ইখন ঘৰৰ মালিকনী হয়। মোক চিনি পোৱা নাই? মই অনাৰ হয়। মোৰ হাজবেণ্ডৰ ঘৰ হয় এইটো। মই তেওঁৰ ৱাইফ হয়। কথা চম্ভালি কবি দেই। আউট হয় ঘৰৰ পৰা। অ' বৌ, আপুনিহে নেকি? আমি মানে চিনি পোৱা নাই, তাইও দেখাই নাই যে মামীক। শুনাইতো তোৰ মামীহে হয়। মামী হয়, তাত সেনেকৈ নকৰে নহয়। তাই চিনিয়ে পোৱা নাই যে, সেইকাৰণে। দাদা ক'ত আছেনো? মাতি দিয়কচোন। কি দৰকাৰ পৰিছে মাতি দিবলৈকে? কোনো ৰিলেটিভ নহয় আপোনালোকে। এনে নাটক কৰিব নাহিব দেই। এতিয়া কিন্তু পুলিচক মাতি আপোনালোকক থানাত ভৰাই থৈ দিম, কৈ দিলোঁ। কাকো মাতিবলৈকে নাই মই। মানুহজন আপোনাৰ নিচিনা সেই থাৰ্ড ক্লাছ মানুহক লগ কৰিবলৈ নাই নহয়। তেওঁ এতিয়া মিটিঙত বিজি আছে, অনলাইন মিটিং হৈ আছে তেওঁ। যাওক আপোনালোকে ওলাওক, টাইম ৱেষ্ট কৰি নিদিব আমাৰ। ডাৰ্লিং, কি ইমান হাল্লা হৈ আছে? কোন আহিছে? নক'বা আৰু বাবু, কোনোবা ঠাইত থাৰ্ড ক্লাছ মাইকী এজনী আহি সেই মৰ্ণিং টাইমবিলাক একদম খাৰাপ কৰি দিছে দেই। মই একদম ঘূৰাই আউট কৰি দিম আৰু। তুমি এই মিটিং কৰি থাকা, তুমি ওলাই আহিব নালাগে। এইবিলাক থাৰ্ড ক্লাছৰ মানুহক হেৰি কৰিব নালাগে। মই চব মেনেজ কৰি আছোঁ, তুমি মিটিঙত থাকা। দাদা, মই সবিতা আহিছোঁ। সবিতাই বৌয়ে চিনি পোৱা নাই, সেইকাৰণে আমাক ওলোটা পোলোটা ভাবিছে। দাদা মই আহিছোঁ, সবিতা। আৰু সেই তোৰ ভাগিনীজনী আহিছে, চাম বুলি কৈছিলি নহয়, লৈ আনিছোঁ। ভনী, তই ইমান দিনৰ মূৰত? কি হৈছে তোৰ? দেখোন একদম অৱস্থাই নাই। টিকলি, কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী ললিতা দাস। আইঅ, ইমান ডাঙৰ হলি তই? দেখাই নাই তোক জন্মৰ পৰা। কিমান ক্লাছ পালি তই? মই এবাৰ তৃতীয় শ্ৰেণী পাইছোঁ। আইঅ, ইমান মৰম লগা ভাগিনীজনী। তহঁতে একমাহমান থাকিবি দেই, মই আছোৱে নহয়। এতিয়াতো সেই বন্ধও হৈছে, পৰীক্ষা শেষ হৈছে। একমাহ থাকিবি দেই, আজি যাব নালাগে তহঁতে। বাবু, মোৰ মূৰহে ঘূৰাইছে আৰু। তোমাৰ কি এনেকুৱা ৰিলেটিভো আছে নেকি? কোন তোমাৰ ইয়াৰ ৰিলেটিভ?
আৰু ইমান গাঁৱলীয়া ইমান লেতেৰা ইচ কিয় জিনা তোমাক মই কোৱা নাছিলোঁ নেকি মোৰ ভনী এজনী আছে বুলি তাই গাঁৱতে বিয়া হৈছে বুলি কোৱা নাছিলোঁ নেকি জিনা আৰু ঘৰলৈকে আহিছে কালি মই ফোন কৰিছিলোঁ ইমান বছৰ হৈছে লগ পোৱা নাই তুমি কি চিনিব পৰা নাই নেকি মামা এইজনী মানুহজনী আমাক ইমান কিবা কিবা কৈছে আমাক ওলাই যা বুলি কৈছে আমিহে যাবলৈকে লৈছিলোঁ জিনা কি কৰিছে এইবিলাক তুমি মোৰ ভনীজনী হয় বুলি তুমি কি গম নোপোৱা নেকি আৰু গম নাপালা বুলি কি এনেকৈ কৰিব লাগে নেকি হ'ব দাদা একো নহয় বৌয়ে আমাক চিনি পোৱা নাই ন আগতে কেতিয়াও দেখা নাই আজিকালি আৰু যিহে দিনকাল কোনোবা মানুহ বুলি ভাবি তেনেকৈ কৈছে একো নহয় দে একো নহয় এতিয়া আৰু চিনি পালে নহয়